নমস্কাৰ সকলোকে সুপ্ৰভাত মৰিংকু মণিপুৰৱা আমাৰ এই জ্যোতিষশাস্ত্ৰ হিতান্তিত প্ৰতিদিনেই এই সমস্যাত উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং আপোনালোকৰ যিসমূহ সমস্যা বিভিন্ন ধৰণৰ বেমাৰ আজাৰে হওক পঢ়া শুনা প্ৰেম বিবাহ বা ব্যৱসায় এইসমূহত যদি আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হৈ আহিছে আপোনালোকে তাৰ যদি জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহলে আপোনালোকে আমাৰ অনুষ্ঠানটি চাব পাৰে আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ঙৰ সৈতে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি ৰাখিফলৰ মাজলৈ যাম আমি প্ৰথমে আজিৰ দিনটোৰ গ্ৰহগতি কেনেকুৱা হেয়া জানিব বিচাৰিছো হয় আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন এই ধৰণৰ চন্দ্ৰ মেঘ ৰাশিত আজি শনি মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত আজি মংগল ৰবি শুক্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে শুক্ৰ আজিৰ দিনটোত যথেষ্ট ষ্ট্ৰং লগ্ন হল ধনু লগ্ন বুধ গ্ৰহটো তুলা ৰাশিত বহি আছে কেতু আজি সিংহ ৰাশিত আৰু বৃহস্পতি আজি নিচস্থ হৈ কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত 3 ডিচেম্বৰ 16 আঘোণ তিথি শুক্লা ত্ৰয়োদশী পৰিক যোগ মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ ভৰণী নক্ষত্ৰ নৰগণ আজি যাত্ৰা হ'ব তৈজমৃত যোগ দেখা যায় উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই শুভকৰ্ম জাতকৰ্ম নামকৰণ দীক্ষা আৰোগ্য স্নান আদি দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড পেণ্টাকলছ মেঘ ৰাশি এৰিছ এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ ছুটি ভ্ৰমণ হ'ব পাৰে শৰীৰৰ প্ৰতি যত্ন লওক স্কাই ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড শ্ব'ৰ্ডছ বৃষ ৰাশিলৈ অচিন ব্যক্তিক বিশ্বাসত নল'ব বন্ধুৰ পৰা বিপদ আহিব পাৰে সাৱধান হওক আৰ্থিকত আৰু বিদ্যাত শুভ ফল ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত সুফল পাব শৰীৰ ভালেৰে যাব কৰ্মত দক্ষতা প্ৰকাশ পাব আয় আৰু ব্যয়ৰ মাত্ৰা সমান থাকিব আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে এটি সোণৰ আঙুঠি মধ্যমাত পিন্ধক এটি ৰূপৰ আঙুঠি লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক ভাল ফল পাব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড শ্ব'ৰ্ডছ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শিৱ পাৰ্বতীৰ পূজা পাতল কৰক আৰু দিনটোৰ আৰম্ভণি কৰক ভাল হ'ব দিনটোৰ শেষৰ ফালে আৰ্থিক চিন্তা বৃদ্ধি পাব প্ৰেমত শুভ ফল বিদ্যাত শুভ ফল ৰাজনীতিবিদসকলে শুভ ফল পাব ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত লিখিছে যে কোন গ্ৰহতে ষ্ট্ৰং থাকিলে বিদ্যা লাভৰ বাবে শুভকাৰক হয় আৰু সৰস্বতীৰ ফটোখন ঘৰৰ কোনটো দিশত ৰাখিলে ভাল হয় বা তেওঁৰ হৈছে বৃষ ৰাশি আৰু এই বছৰত পৰীক্ষা ভাল হ'বনে নহয় তেওঁ চাই দিব কৈছে বৃষ ৰাশিসকলৰ বাবে এই বছৰটো সিমান বেয়া নহয় অৱশ্যে মনোসংযোগৰ কিছু অভাৱ থাকিব সেইটো ঠিক বিদ্যাকাৰক গ্ৰহ আচলতে শুক্ৰ আৰু ৰবি বুধ গ্ৰহটো ষ্ট্ৰং থাকিব লাগে বৃহস্পতিটো ষ্ট্ৰং থাকিবই লাগিব জ্ঞানৰ গ্ৰহ গতিকে সেইবিলাক গ্ৰহ যদি আপোনাৰ দুৰ্বল হৈ আছে তেতিয়া প্ৰতিকাৰ কৰিব লাগিব ইয়াৰ বাহিৰেও ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পঢ়াত বহিব তেতিয়া পূবফালে ফেচ থকাকৈ বহিব লাগে কাৰণ সূৰ্যৰ ৰশ্মি পূবফালেদি ঘৰখনত সোমায় ইনফ্ৰাৰে আৰু পূব দিশত যদি আপুনি বহেও পজিটিভ এনাৰ্জি বৃদ্ধি পাব মনোসংযোগ বৃদ্ধি পাব আৰু ঘৰখনৰ ঈশান কোণত সৰস্বতীৰ ফটো ৰাখিলে অতি ভাল ফল আপুনি আশা কৰিব পাৰে আৰু ফল দিব ভাল হ'ব ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো অব্যাহত ৰাখিম এইখিনিতে এটি চমু বিৰতি লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰ দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় কাপছ এণ্ড নাইট অফ শ্ব'ৰ্ডছ সিংহ ৰাশি লিঅ' ৰাজনৈতিক ক্ষেত্ৰত সুনাম বৃদ্ধি ব্যৱসায় বাণিজ্যৰ লাভৱান হ'ব পাৰে বিদ্যাত শুভ ফল মেৰুণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশিলৈ এখন কাৰ্ড হৈছে পেণ্টাকলছ আনখন কাৰ্ড এইজ অফ শ্ব'ৰ্ডছ এই দুখন কাৰ্ড মতে শুভ কৰ্ম আৰম্ভণি কৰিব পাৰে অবিবাহিত ব্যক্তিয়ে বিয়া বাৰুৰ কথা চিন্তা কৰিব পাৰে ভ্ৰমণত শুভ ফল বিদ্যাত শুভ ফল আজি গ্ৰীণ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ তুলা ৰাশি লিব্ৰা কোনো বিশ্বাসী ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে সাৱধান হওক আজি বিদ্যাত শুভ ফল প্ৰেমত শুভ ফল আজিৰ দিনটোত তুলা ৰাশিৰ ব্যক্তিসকলে মাছক কিবা খাবলৈ দিয়ক ডাঙৰ পুখুৰী নতুবা নদীৰ ওচৰত গৈ মাছক যদি আটাৰ গুলি খাবলৈ দিয়ে তেতিয়া আৰু ভাল ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি
বৃশ্চিক ৰাশি স্কৰপিঅ' পেণ্টাকলছ এণ্ড ওৱান্স কৰ্মত জটিলতাই দেখা দিব পাৰে ঘৰুৱা সমস্যা থাকিব অশান্তি থাকিব ভ্ৰমণত শুভ ফল বিদ্যাত শুভ ফল আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি আমি বিষয়ৰ কথা পাতো আজি কেনেধৰণৰ বিষয় আপুনি জনাব বিচাৰিব হয় আজি কম শিৱদৌল বিষ্ণুদৌল দেৱদৌলৰ বিষয়ে শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল নামেৰে এই তিনিটা দৌল শিৱসাগৰ টেংকৰ কাষত অৱস্থিত যাক বৰপুখুৰী বুলি জনা যায় এই পুখুৰীটো 1733 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা ওৰফে মদম্বিকাই খন্দাইছিল শিৱদৌল ৰাণী অম্বিকাই 1734 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল মন্দিৰটোৰ উচ্চতা 180 ফুট আৰু প্ৰস্থ 195 ফুট ইয়াৰ মাজভাগ 8 ফুট উচ্চ স্বৰ্ণমণ্ডিত গম্বুজ আছে ইয়াত প্ৰতিদিনে শিৱ পূজা অৰ্চনা কৰা হয় ভাৰতৰ খ্যাতনামা মন্দিৰসমূহৰ ভিতৰত ই অন্যতম আৰু ইয়াত বহু দুষ্প্ৰাপ্য ভাস্কৰ্য দেখা যায় শিৱদৌল আহোম স্থাপত্য শৈলীত নিৰ্মিত আৰু ই ভাৰতৰ আটাইতকৈ ওখ শিৱ মন্দিৰ বুলি জনা যায় মন্দিৰৰ ভিতৰত শিৱলিংগ প্ৰতিষ্ঠা কৰা আছে মন্দিৰৰ বাহিৰত দেৱী দুৰ্গাৰ বৈশিষ্ট্যমণ্ডিত ভাস্কৰ্য দেখা যায় 2খন হাত 4খন হাত 6খন হাত 10খন হাত আৰু 16খন হাতযুক্ত ৰূপে দুৰ্গাই মহিষাসুৰক বধ কৰা দৃশ্য স্পষ্টকৈ খোদিত কৰা আছে ইয়াত ব্ৰাহ্মণ হিন্দু সংস্কৃতি আৰু ভক্তি পূজাৰ সৌন্দৰ্যপূৰ্ণ সমন্বয়ৰ এক অনন্য নিদৰ্শন পোৱা যায় যিটো আহোম ৰাজবংশই নিজৰ ৰাজধৰ্ম হিচাপে নিজৰ সাম্ৰাজ্য দখল কৰি আছে আৰু শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল আটাইকেইটা দৌলৰ বিষয়ে দাদাই খুব সুন্দৰকৈ কৈছে আৰু যিসকল লোক এতিয়ালৈ এই দৌলকেইটালৈ যোৱা নাই তেওঁলোক যাব পাৰে আৰু পূজা পাতল তেওঁলোকে আগবঢ়াব পাৰে আমি আনকেইটা ৰাখিবলৈ যাওঁ দাদা হয় সোৰ্স এণ্ড সোৰ্স ধনুৰাশি চেটেৰিয়াছ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ'ব চাকৰিয়ালসকলে সাৱধান হওক আজি সন্তানৰ বাবে চিন্তা থাকিব য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি পেণ্টাকলছ এণ্ড পেণ্টাকলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ শাৰীৰিক কিছু অশুভ চিন্তাত থাকিব আজি গাড়ী চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক প্ৰেমত শুভ ফল বিদ্যাত শুভ ফল আজিৰ দিনটোত তাম আৰু সোণ একেলগে মেৰাই যদি আঙুঠি আপোনাৰ আছে তেতিয়া পিন্ধক নতুবা তামৰ টুকুৰা আৰু সোণৰ টুকুৰা এটা নিজৰ লগত ৰাখক আজি গোল্ডেন কালাৰ সিলভাৰ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ কুম্ভ ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স একুৰিয়াছ বিদ্যাৰ্থীসকলে যত্ন ল'ব লাগিব ভাল ফল পাব ব্যৱসায় বাণিজ্যত ব্যয় বেছি আয় কম দাম্পত্যত সুখী হ'ব পাৰিব আজি গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি মীন ৰাশি ওৱান্স এণ্ড কাপছ আৰ্থিক দিশত শুভ ফল প্ৰেমত শুভ ফল নতুন কৰ্মৰ সন্ধান পাব আজি দিনটোত লগুণত থাকক ভাল হ'ব ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম আৰু আপোনালোকে যদিহে দাদাক লগ কৰিব বিচাৰে পোনপটীয়াকৈ আপোনালোকে আহিব বিচাৰে তেনেহ'লে আহিব পাৰে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰতে ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু আপোনালোকে এষ্ট্ৰলজাৰ কিউৰিয়ং বুলি ফেচবুকে হওক বা ইনষ্টাগ্ৰামত আপোনালোকে চাৰ্চ কৰিব পাৰে তাত খুব সুন্দৰ সুন্দৰ তেওঁ ভিডিঅ' দিয়ে খুব সুন্দৰকৈ কিছু বাৰ্তা সকলোৰে বাবে উপযোগীকৈ তেওঁ আগবঢ়াই থাকে আৰু প্ৰতি দেওবাৰে প্ৰাগ নিউজত নিশা 10 বজাত আপোনালোকে পোনপটীয়াকৈ তেওঁক পাব আপোনালোকে কথা পাতিব পাৰে আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহত আপোনালোকে প্ৰশ্ন কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 আমাৰ ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ